নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আন এটা ভিডিঅ'লৈ তোমালোকক মই স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষাৰ 45টা MCQ ইয়াত বহুত গুৰুত্বপূৰ্ণ MCQ তোমালোকৰ কাৰণে মই লৈ আহিছোঁ আৰু গোটেইকেইটাৰ সমাধান মই ইয়াতে দি দিছোঁ। তোমালোকে ধুনীয়াকৈ চাবা, নতুবা যিসকলক PDF-টো লাগে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। তো ফাৰ্ষ্ট কুৱেশ্যনত আছে আমাৰ যে যদি আমাৰ x সমানুপাত 1/y হয় আৰু yৰ ভ্যালু 20 হলে xৰ ভ্যালু কিমান হয় 5, তেন্তে xৰ ভ্যালু যদি 50 হয় yৰ ভ্যালু কিমান হ'ব? এই তোমালোকে সমানুপাতৰ ফৰ্মুলা ইউজ কৰি কিনে তুমি কৰিলে এনসার পাবা তোমালোকে 2। তো অপশন হয় তোমাৰ সি। 2 নম্বৰ কুৱেশ্যন, যদি p এটা অঋণাত্মক অখণ্ড সংখ্যা তেন্তে তলৰ কোনটো অখণ্ড সংখ্যা 5ৰ গুণিতক হ'ব? তো এইটোৰ এনসার হ'ব আমাৰ অপশন ডি। 3 নম্বৰ কুৱেশ্যন, যেতিয়া q of x cube minus 4x plus a বহুপদটোক x minus 3 বহুপদেৰে হৰণ কৰা হয় তেন্তে ভাগশেষ 5 পোৱা যায়, তেন্তে এৰ মান কিমান? যদি আমাৰ ভাগশেষ 5 পোৱা যায় তাৰ মানে আমি কি কৰিব লাগিব, x minus 3 যদি আমাৰ হয় তেতিয়াহ'লে xৰ ভ্যালু কিমান হ'ব 3। তো তোমালোকে যদি xৰ ভ্যালুটো যদি বহাই দিয়া তেতিয়াহ'লে এৰ মানটো তোমালোকে ধুনীয়াকৈ পাই যাবা। তো ইয়াত আমি কৰিলে এনসারটো আমি পাম -10। তো অপশন এ। 4 নম্বৰ কুৱেশ্যন, যদি nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব m³। এইটো আমাৰ তোমালোকৰ ডাইৰেক্ট ৰিভিজনৰ পৰা দিয়া হৈছে, তোমালোকে ভালদৰে ৰিভিজনবোৰ চাবা, তাৰ পৰা বহুখিনি তোমালোকৰ কমন পৰিব পাৰে। 5 নম্বৰ কুৱেশ্যন, এটা অতি ক্ষুদ্ৰ সংখ্যাৰ প্ৰমেয়িকা ৰূপটো হ'ল কি হ'ব? আমাৰ 1তকৈ ডাঙৰ হ'ব লাগিব, আমাৰ 1তকৈ ডাঙৰ হ'ব লাগিব লগতে বা সমান হ'ব পাৰে আৰু তোমাৰ 10তকৈ সৰু হ'ব লাগিব। তো আমাৰ কি হ'ব এইটো? অপশন বি। 6 নম্বৰ কুৱেশ্যন, যদি দুটা ধনাত্মক অখণ্ড সংখ্যাৰ p আৰু q p = 18a²b² আৰু q 20a³ b² হিচাপে প্ৰকাশ কৰিব পাৰি, য'ত a আৰু b মৌলিক সংখ্যা, তেন্তে LCM হ'ব। তোমালোকে যদি LCM ৱাইজ যদি ওলাই লোৱা তোমালোকে এনসার পাই যাবা 180a³ b²। কাৰণ তুমি যদি 180ক ভাগ কৰি দিয়া 18a² b² যদি ভাগ কৰি দিয়া বা 20a³ b² যদি তোমালোকে ভাগ কৰি দিয়া তেতিয়াহ'লে কমনবোৰ যিগিলা পাবা, কমনৰ লগতে তোমাৰ LCM যিটো আহিব গোটেইখিনি তোমাৰ ডি নম্বৰ অপশনটোৰ লগত মিলিব। তো 7 নম্বৰ কুৱেশ্যন, তলৰ কোনকেইটা মন কৰা পৰিমেয় সংখ্যা, মানে পৰিমেয় সংখ্যা কোনকেইটা হ'ব? প্ৰথম অপশনটো দিছে তোমাৰ √2/√3, এইটোতো আমি ভাগ কৰিবই নোৱাৰোঁ। তো এইটো আমাৰ যিহেতুকে মৌলিক সংখ্যা, তো এইটো হ'ব আমাৰ অপৰিমেয় সংখ্যা। আৰু 2 নম্বৰ, √2ৰ লগত যদি আমি 1 ইনটু কৰোঁ তেতিয়াহ'লে কি হ'ব? √2 হ'ব, আৰু √2 যদি থাকে তেতিয়াহ'লে এইটোক আমাক পৰিমেয় সংখ্যাত নপৰে। তো এইটোত চোৱা √3/√27 আছে, আমি যদি 27টো যদি ভাঙি দিওঁ √9 ইনটু √3 তেতিয়াহ'লে √3 কেঞ্চেল কৰিব পাৰিম আৰু √9ৰ ৰুট ভেলু আমাৰ 9। তো তেতিয়াহ'লে আমাৰ গোটেইটো ৰুটবোৰ উঠি যাব, তেতিয়াহ'লে এইটো পৰিমেয় সংখ্যা হ'ব। আৰু ইয়াতে আছে √8/√2, আমি যদি √8ক যদি আমি √4 ইনটু √2 কৰোঁ, √2 কেঞ্চেল যাব, তেতিয়াহ'লে √4 থাকিব আৰু √4ৰ ৰুট ভেলু হৈছে আমাৰ 4। তো মানে এইটো আমাৰ পৰিমেয় সংখ্যা হ'ব। তাৰমানে অপশন হ'ব আমাৰ চি নম্বৰটো 3 আৰু 4 থাকাটো হ'ল। 8 নম্বৰ কুৱেশ্যন, যদি আলফা আৰু বিটা x² - 6x + kৰ শূন্য হয় kৰ মান কি হ'ব? তো তোমালোকে ধুনীয়াকৈ যদি ওলোৱা তুমি এই আলফা প্লাছ বিটা কৰি কিনে বা আলফা মাইনাছ বিটা, আলফা প্লাছ বিটা আলফা ইনটু বিটা, তেতিয়াহ'লে তোমাৰ ধুনীয়াকৈ তোমাৰ এনসাৰ ওলাই যাব। আলফা প্লাছ বিটা কৰিলে হৈ যাব। তো ইয়াৰ সঠিক এনসাৰটো হৈছে আমাৰ -16। অপশন কুৱেশ্যন 9, যদি 2520ৰ মৌলিক উৎপাদকীকৰণ 2³ ইনটু 3a ইনটু b ইনটু 7 হয় তেন্তে a + 2b মানে কিমান হ'ব? এইটোৰ এনসাৰ হ'ব আমাৰ 12, মানে অপশন এ। তোমালোকে কৰিলে গম পাবা। যদি এটা দ্বিঘাত বহুপদ যাৰ এটা শূন্য 2 + √5 আৰু
শূন্যবোৰৰ যোগফল 4 তেন্তে বহুপদটো হ'ব এইটো আলফা প্লাছ বিটা কৰিলে তোমালোকে ধুনীয়াকৈ এনসাৰটো ওলাই যাব তো ইয়াৰ সঠিক এনসাৰটো হৈছে তোমাৰ অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ ত্ৰিঘাত বহুপদৰ 8a³ - 1 লেখটো কি হ'ব আৰু এইটোৰ এনসাৰ হ'ব তোমালোকৰ অপচন বি 12 কোয়েশ্চন আছে তলৰ কোনটো বহুপদ হয় তো তলৰ কোনটো বহুপদ হয় এইটো আমাৰ বহুপদ হয় সুধিছে তোমাক কাৰণ বাকি কিটাৰ যেহেতুকে আমাৰ হৰৰ জাগাত আছে x² টো তেতিয়াহলে আমি এটো কৰিব নোৱাৰো বা ইয়াতে ৰুট আছে এটো আমি বহাব নোৱাৰো আৰু ইয়াতে যেতুকে 1/x টো মাইনাসত আহিব সেই কাৰণে আমি এটো আমাৰ নহব তো আমাৰ সি অপচন সি টো যাৰ পৰা আমি x² ওপৰটোক যদি আমি সমাধান সৰল কৰো তেতিয়া হলে আমাৰ x+ তলৰ x+ ৰ লগত কাটা যাব তেতিয়া হলে আমাৰ এটা বহুপদ আমি পাম तो ऑप्शन सी इज द करेक्ट आंसर 13 नंबर क्वेश्चन ax² + bx + c = 0 য'ত a not equal to 0 সমীকৰণটো মূল দুটাৰ পূৰণফল যোগফলৰ সৈতে সমান হ'ব যদিহে আমি অপচন বি তোমাৰ b + c = যদি 0 হয় তেতিয়াহে আমাৰ সমান হ'ব 14 নম্বৰ কোয়েশ্চন মই ডাইৰেক্ট তোমালোকক এনসাৰবোৰ দি যাও তলত দেখুৱা সমীকৰণবোৰত a আৰু b ৰ অজ্ঞাত ধ্ৰুৱক ইয়াতে অপচন আমাৰ হ'ব আমাৰ a নম্বৰ অপচন a ৰ মান 2 হ'ব b ৰ মান 5 হ'ব তলৰ উক্তিবোৰৰ বিবেচনা কৰা প্ৰথমটো শুদ্ধ আমাৰ প্ৰথমটো চোৱা 0 বা ইমানৰ প্ৰামাণিক ৰূপটো আমাৰ কৈছে কি 9.4 * 10⁻⁻6 এটো শুদ্ধ হয় তাৰ পিছত তোমাৰ এটো তোমাৰ -1 কৈছে তো -1 টো নহয় 1 হ'ব आंसर ইয়াত যদি ক্যালকুলেশন কৰো আমি रोमान 3 আমার অপশন কৈছে আমার সির মান 2 আর সির মানটো তোমার কি বলি কৈছে 0 হ'ব লাগিব ন তো তোমাৰ আমাৰ ইয়াৰ সঠিক আনসারটো হ'ব আমাৰ সি হ'ব 1 আৰু 3 টো ৰাইট কাৰণ 1 2 মই ৰাইট বুলি কলো আৰু 3 টো ৰাইট হ'ব কিন্তু আমাৰ মাজৰ 2 টো ৰাইট নহয় কাৰণ আমি যদি ক্যালকুলেশন কৰো m ৰ ভ্যালু আমাৰ 1 ওলাই -1 ওলাই तो आमार नेक्स्ट क्वेश्चन तो 16 नम्बर 60 যদি 65 আৰু 117 গসাউ 65m - 117 আকাৰত প্ৰকাশ কৰিব পাৰি তেন্তে m ৰ মান কিমান হ'ব ইয়াৰ সঠিক আনসাৰটো হ'ব তোমাৰ অপচন বি মানে 2 17 নম্বৰ কোয়েশ্চন যদি m আৰু n দুটা অযুগ্ম মৌলিক সংখ্যা যাতে m greater than n তেন্তে m² - n² কিমান হ'ব এইটো এটা যুগ্ম সংখ্যা পাম তুমি ভাবি লোৱা যদি এটা অযুগ্ম সংখ্যা m5 হয় আৰু যদি এটা অযুগ্ম সংখ্যা নাম্বার 3 হয় 5² মানে 25 3² মানে 9 25 ৰ পৰা 9 গলে আমাৰ 16 হয় আৰু 16 টো এটা যুগ্ম সংখ্যা হল নেক্সট কোয়েশ্চন তিনিটা বাল্ব ক্ৰমে ৰঙা সেউজীয়া আৰু হালধীয়া ক্ৰমে 80 সেকেন্ড 90 সেকেন্ড আৰু 1110 সেকেন্ডৰ সমান্তৰাল জ্বলে বাল্বটো তিনিটা ৰাতিপুৱা 8 বজাত জ্বলিছিল আকৌ কেই বজাত বাল্ব কেইটা একে সময়তে জ্বলি উঠিব এইটোৰ সঠিক আনসাৰ হ'ব ডি 10:12 কিয়নো এটো তোমাৰ লখাগু ওলালে তোমালোকে গম পাই যাবা नेक्स्ट क्वेश्चन যদি kx² + 3x + k দ্বিঘাত বহুপদটোৰ এটা 0 তেন্তে k ৰ মান কিমান তুমি 2 x ৰ জায়গাত 2 বহাই গলে তুমি आंसर সঠিক ওলাই যাব অপচন হ'ব হয়তো আমাৰ a নম্বৰ -6/5 20 নম্বৰ কোয়েশ্চন তো আমাক দিছে যে ax + 2y = 9 আৰু 3x + 5y by = 18 সমীকৰণটোৰ জোৰে সমান্তৰাল ৰেখা উপস্থাপন কৰে সমান্তৰাল ৰেখা কেতে উপস্থাপন কৰিব যেতিয়া তোমাৰ ab = কিমান হ'ব 6 হ'ব তোমালোকে যদি a1/a2 b1/b2 কৰি যোৱা এনেকৈ কৰি লোৱা তেতিয়াহলে তোমালোকে আনসাৰটো পাই যাবা তোমালোকৰ এটো কোয়েশ্চনত কৈছে যে তোমাৰ p আৰু q দি দিছে ইয়াতে কৈছে যে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক হ'ব 0,x এটো শুদ্ধ হয় আমাৰ আৰু q টো কৈছে x অক্ষৰ পৰা 3,-2 বিন্দুটোৰ দূৰত্ব হ'ব 2 এটো আমাৰ সঠিক উত্তৰ তো আমাৰ দুটা যদি অপচন রাইট হয় p আৰু q তাৰ মানে আমাৰ অপচন হ'ব c নম্বৰ p আৰু q both are true মানে p আৰু q উভয়ে শুদ্ধ 22 কোয়েশ্চন এটা কৈছে যে x² + 4x +
কে ইকুৱেল টু 0 বাস্তৱ মূল দুটা কেৰ মান হ'ব কেৰ মান কোনটো হ'ব যেতিয়া আমাৰ কে লেছ দেন ইকুৱেল 4 হ'ব কেৰ ভেলু তেতিয়াহে আমাৰ শুদ্ধ হ'ব তো আমাৰ অপশ্যনটো বি নেক্সট 23 মই ডাইৰেক্ট এনচাৰটো কৈ যাওঁ কাৰণ এটা বহুত ডাঙৰ ভিডিঅ' হৈ যাব নহ'লে এইটো আমাৰ কি 23 এনচাৰটো হ'ব আমাৰ অপশ্যন এ তোমালোকে কুৱেশ্যনটো পঢ়ি চাবা মই PDF টো ডিছক্ৰিপশ্যন লিংকত দি দিম 24 কুৱেশ্যনটোৰ সঠিক এনচাৰ হ'ব আমাৰ C option C is the correct answer next question 25 number question তোৰ সঠিক answer হ'ব আমাৰ C number 6.25 centimeter এইটো তোমালোকে এংগেল হিচাপে ললে তোমালোকে answer পাই যাবা next question 26 number question তোৰ answer হ'ব আমাৰ 26 টো আমাৰ সঠিক answer টো C কাৰণ এইটোৰ আমাৰ প্যাৰালেল টু আমাৰ সমানুপাতটো মিলিব যাৰ কাৰণে প্যাৰালেল হ'ব নেক্সট কোৱেশ্চনটোৰ আনসাৰ হ'ব আমাৰ অপচন সি 27 অলসো সি 28 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব আমাৰ অপচন নম্বৰ বি ইয়াতে বি মানে এইটো ৰাখিটো আমাৰ মিলিব এইটোৰ লগত এইটো তো 29 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব আমাৰ অপচন এ 30 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব আমাৰ option D is the correct answer option D next 31 number question তোৰ answer হ'ব আমাৰ option D 32 number question তো যদি মিলাও আমি মিলালে আমাৰ সঠিক answer হ'ব আমাৰ B number option 2 33 number question তোৰ answer আমাৰ ইয়াতে কৈছে যে এনেকৈ ইয়াৰ অপশন গিটা ইয়াৰ অপশন হ'ব বা ডি নম্বৰ आंसर তো হ'ব তো 34 নম্বৰ কোৱেশ্চন তোৰ आंसर হ'ব আমি যদি ডাঙৰৰ পৰা যদি বৃদ্ধি ক্ৰমান্বয়ে যদি বৃদ্ধি পায় তেতিয়া হলে আমাৰ এ নম্বৰ অপশন তো হ'বই নোৱাৰে ইয়াৰ অপশন হ'ব আমাৰ বি নম্বৰটো আমি যদি √5 ৰ ভ্যালু √7 ৰ ভ্যালু পাইৰ ভ্যালু যদি বহাই যাও তেতিয়া হলে আমাৰ সঠিক आंसर বি নম্বৰ অপশন তো হ'ব 35 number question তোৰ answer হ'ব C number √34 36 number question তোৰ answer হ'ব option D 3 and 4 37 number question তোৰ answer হ'ব আমাৰ C number option -5, -1 38 number question তোৰ answer হ'ব আমাৰ option A2 38 এতুত কিন্তু শুদ্ধকৈ question টো সম্পূৰ্ণৰূপে দিয়া নাই ইয়াতে কি শৰ্তত x স্কয়াৰৰ দ্বিঘাত সমীকৰণৰ মূল দুটা সমান ক'ব লাগিছিল নে তোমাৰ অসমান ক'ব লাগিছিল অসমান হলে তো অপশন A2 হ'ব আৰু যদি সমান বুলি কয় অপশন B2 হ'ব কাৰণ আমি জানো যে সমান হলে b² - 4ac = 0 হয় তো আমাৰ অসমান হলে এইটো হ'ব আমাৰ b² - 4ac > 0 তো তোমালোকৰ কোৱেশ্চনটোৰ ওপৰত ডিপেন্ড কৰিব কিন্তু মই এতিয়া যেটোকে মূল দুটা সমান বুলি অসমান বুলি ধৰিছো তো অপশন A বুলি কৈছো নেক্সট 39 কোৱেশ্চনটোৰ आंसर হ'ব আমাৰ অপশন A তোমালোকে sin θ cos θ जो জানাই সেই গুটেখিনি যদি তোমালোকে ক্যালকুলেশন কৰা তেতিয়া হলে তোমাৰ সঠিক आंसर টো ওলাই যাব তাৰ পিছত তোমাৰ 40 নম্বৰ কোৱেশ্চনটোৰ आंसर হ'ব C নম্বৰ 1/√3 এটো কৰিলেও তোমালোকে ডাইৰেক্ট পাই যাব आंसर 41 নম্বৰ কোৱেশ্চনটোৰ आंसर হ'ব পাইথাগোৰাছ ইউজ কৰিলে তোমাৰ এটোৰ आंसर আহি যাব অপশন A ইজ দ্য কারেক্ট आंसर 42 নম্বৰ কোৱেশ্চনটোৰ आंसर হয় তোমাৰ A নম্বৰ অপশন আৰু 47 নম্বৰ কোৱেশ্চনটোৰ आंसर হ'ব তোমাৰ 42 কলো তোমাৰ আৰু কি আছিল বাকি 43 নম্বৰ কোৱেশ্চনটোৰ आंसर হ'ব A নম্বৰ অপশন নম্বৰ A হ'ব
এটা যিহেতুকে এছাৰশ্যন আৰু তোমাৰ ৰিজনটো একেলগে দি দিছে ন, তাৰ কাৰণে আমাৰ একবাৰতে দিছে, সেইকাৰণে লং কৰি গুচি গৈছে আগৰটোত। তো 44 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব 44 নম্বৰটো আমাৰ অপশ্যন ডি2 হ'ব, D2। আৰু 45 নম্বৰ কুৱেশ্যনটোৰ এনচাৰো আমাৰ D2 হ'ব। তোমালোকে ধুনীয়াকৈ কুৱেশ্যন পেপাৰখন চাবা, বিশেষকৈ তোমাৰ এছাৰশ্যন আৰু ৰিজনটো তোমালোকে ধুনীয়াকৈ তাতে PDF ফাইলটো মই দি দিম, তোমালোকে চাই ৰাখিবা। আৰু লগতে গোটেইখিনি তোমালোকে ভালদৰে চাবা যাতে আগন্তুক পৰীক্ষাটো তোমালোকৰ ভাল হয়। ধন্যবাদ।